সমগ্ৰ অসমত অবৈধ বিদেশী নাগৰিকসকলৰ বিৰুদ্ধে এফটি অৰ্থাৎ ফৰেন ট্ৰিব্যুনেলত যিবোৰ গছৰ পঞ্জীয়নভুক্ত হৈ আছে সেই গছৰসমূহৰ মানে উইথড্ৰ কৰাৰ কাৰণে উঠাই লোৱাৰ বাবে চৰকাৰে শেহতীয়াভাৱে যি নিৰ্দেশনা জাৰি কৰিছে সেই নিৰ্দেশনাৰ বিৰুদ্ধে আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সমগ্ৰ অসমৰ প্ৰতিখন জিলাত আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু সেই নিৰ্দেশনাৰ প্ৰতিলিপি ছাত্ৰ সন্থাই দাহ কৰিছোঁ। আমাৰ কথা স্পষ্ট যে কোনো কাৰণত নাগৰিকত্ব সংশোধনী আইনৰ গইনা লৈ অসমত সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ দিয়া নহ'ব। আমি ছাত্ৰ সন্থাই কেতিয়াও বঙালী বিৰোধী নহয়, আমি ছাত্ৰ সন্থা সদায় বাংলাদেশী বিৰোধী। সেয়া হিন্দুই হওক মুছলমানেই হওক অসমৰ পৰা যাব লাগিব। 1971 চনৰ 24 মাৰ্চৰ পিছত অহা অসমত যিসকল হিন্দুই হওক মুছলমানেই হওক বাংলাদেশী আছে সেইসকল অসম এৰি যাব লাগিব, এইটো স্পষ্ট কথা। অসম চুক্তিৰ আধাৰত অসমৰ বিদেশী নাগৰিকৰ সমস্যা সমাধান হ'ব লাগিব, এইটো ছাত্ৰ সন্থাৰ স্পষ্ট মত। কিন্তু অসম চৰকাৰখনে বা কেন্দ্ৰীয় চৰকাৰখনে জোৰ জুলুম কৰি অসমত কা জাপি দিছে এই কথাটো আপোনালোকে জ্ঞাত আৰু সেই কা ইমপ্লিমেণ্টেশ্যনৰ কাৰণে এতিয়া অসম চৰকাৰখনে উঠি পৰি লাগিছে। আৰু আটাইতকৈ দুখ লগা বিষয় এইটোৱে যে আমি অসাংবিধানিক সাম্প্ৰদায়িক কাখনৰ বিৰোধিতা কৰি আহিছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ লগতে অসমৰ বিভিন্ন দল সংগঠনে সাম্প্ৰদায়িক কাখনৰ আমি বিৰোধিতা কৰি আহিছোঁ। গতিকে অসম চৰকাৰখনে আকৌ মুছলমানসকলক অসমত নাগৰিকত্ব দি বাকীখিনিক নিদিব বা কোনো ধৰণৰ বিদেশী নাগৰিকক লৈ পেলাই অসম চৰকাৰখনে যি ধৰণৰ ৰাজনীতি কৰিছে সেই ৰাজনীতি কেতিয়াও ছাত্ৰ সন্থাই মানি নলয়, অসমৰ ৰাইজে মানি নলয়। গতিকে এটা কথা স্পষ্ট যে অসম চুক্তিৰ আধাৰত অসমৰ বিদেশী নাগৰিকৰ সমস্যাটো সমাধান হ'ব লাগিব আৰু কোনো কাৰণত সদৌ অসম ছাত্ৰ সন্থা আৰু অসমৰ ৰাইজে কোনো কাৰণত মানা নাছিল আৰু ভৱিষ্যতেও নামানে, এইটো কথা স্পষ্ট। কিন্তু অসম চৰকাৰখনে বিভিন্ন ৰাজনীতি কেৱল মাত্ৰ ভোটৰ অংকত অসমত মুছলমানসকলক নাগৰিকত্ব দিয়াৰ স্বাৰ্থত এই যিসকল অবৈধ নাগৰিকৰ বিৰুদ্ধে আদালতত গছৰ আছিল ফৰেন ট্ৰিব্যুনেলবিলাকত সেই গছৰবিলাক উঠাই লোৱাৰ নিৰ্দেশনা দি অসমীয়া জাতিটোক সৰ্বকালৰ কাৰণে নিষেধ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। এই কথাক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ, এই কথাক আমি তীব্ৰ গৰিহণা দিছোঁ আৰু কোনো কাৰণত অসমৰ ৰাইজ আৰু ছাত্ৰ সন্থাই কেতিয়াও মানি নলয়, এইটো স্পষ্ট কথা। সমগ্ৰ অসমত অবৈধ বিদেশী নাগৰিকসকলৰ বিৰুদ্ধে এফটি অৰ্থাৎ ফৰেন ট্ৰিব্যুনেলত যিবোৰ গছৰ পঞ্জীয়নভুক্ত হৈ আছে সেই গছৰসমূহৰ উইথড্ৰ কৰাৰ কাৰণে উঠাই লোৱাৰ বাবে চৰকাৰে শেহতীয়াভাৱে যি নিৰ্দেশনা জাৰি কৰিছে সেই নিৰ্দেশনাৰ বিৰুদ্ধে আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সমগ্ৰ অসমৰ প্ৰতিখন জিলাত আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু সেই নিৰ্দেশনাৰ প্ৰতিলিপি ছাত্ৰ সন্থাই দাহ কৰিছোঁ। আমাৰ কথা স্পষ্ট যে কোনো কাৰণত নাগৰিকত্ব সংশোধনী আইনৰ গইনা লৈ অসমত সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ দিয়া নহ'ব। আমি ছাত্ৰ সন্থাই কেতিয়াও বঙালী বিৰোধী নহয়, আমি ছাত্ৰ সন্থা সদায় বাংলাদেশী বিৰোধী। সেয়া হিন্দুই হওক মুছলমানেই হওক অসমৰ পৰা যাব লাগিব। 1971 চনৰ 24 মাৰ্চৰ পিছত অহা অসমত যিসকল হিন্দুই হওক মুছলমানেই হওক বাংলাদেশী আছে সেইসকল অসম এৰি যাব লাগিব, এইটো স্পষ্ট কথা। অসম চুক্তিৰ আধাৰত অসমৰ বিদেশী নাগৰিকৰ সমস্যা সমাধান হ'ব লাগিব, এইটো ছাত্ৰ সন্থাৰ স্পষ্ট মত। কিন্তু অসম চৰকাৰখনে বা কেন্দ্ৰীয় চৰকাৰখনে জোৰ জুলুম কৰি অসমত কা জাপি দিছে এই কথাটো আপোনালোকে জ্ঞাত আৰু সেই কা ইমপ্লিমেণ্টেশ্যনৰ কাৰণে এতিয়া অসম চৰকাৰখনে উঠি পৰি লাগিছে। আৰু আটাইতকৈ দুখ লগা বিষয় এইটোৱে যে আমি অসাংবিধানিক সাম্প্ৰদায়িক কাখনৰ বিৰোধিতা কৰি আহিছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ লগতে অসমৰ বিভিন্ন দল সংগঠনে সাম্প্ৰদায়িক কাখনৰ আমি বিৰোধিতা কৰি আহিছোঁ। গতিকে অসম চৰকাৰখনে আকৌ মুছলমানসকলক অসমত নাগৰিকত্ব দি বাকীখিনিক নিদিব বা কোনো ধৰণৰ বিদেশী নাগৰিকক লৈ পেলাই অসম চৰকাৰখনে যি ধৰণৰ ৰাজনীতি কৰিছে সেই ৰাজনীতি কেতিয়াও ছাত্ৰ সন্থাই মানি নলয়, অসমৰ ৰাইজে মানি নলয়। গতিকে এটা কথা স্পষ্ট যে অসম চুক্তিৰ আধাৰত অসমৰ বিদেশী নাগৰিকৰ সমস্যাটো সমাধান হ'ব লাগিব আৰু কোনো কাৰণত সদৌ অসম ছাত্ৰ সন্থা আৰু অসমৰ ৰাইজে কোনো কাৰণত মানা নাছিল আৰু ভৱিষ্যতেও নামানে, এইটো কথা স্পষ্ট। কিন্তু অসম চৰকাৰখনে বিভিন্ন ৰাজনীতি কেৱল মাত্ৰ ভোটৰ অংকত অসমত মুছলমানসকলক নাগৰিকত্ব দিয়াৰ স্বাৰ্থত এই যিসকল অবৈধ নাগৰিকৰ বিৰুদ্ধে আদালতত গছৰ আছিল ফৰেন ট্ৰিব্যুনেলবিলাকত সেই গছৰবিলাক
উঠাই লোৱাৰ নিৰ্দেশনা দি অসমীয়া জাতিটোক সৰ্বকালৰ কাৰণে নিষেধ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। এই কথাক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ, এই কথাক আমি তীব্ৰ গৰিহণা দিছোঁ আৰু কোনো কাৰণত অসমৰ ৰাইজ আৰু ছাত্ৰ নেতাই কেতিয়াও মানি নলয়, এইটো স্পষ্ট কথা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।